উল্টাই পুল্টাই লগাইছে হৈছে এতিয়া পিং বেয়া হ'বলৈ নাই বেলেগ প্ৰব্লেম হ'লেও পিং বেয়া নহয় আমাৰ এইটো হ'ব ন নমস্কাৰ বন্ধুসকল আজি মোৰ ওচৰত এটা আহিছে ব্লুটুথ আৰু চাচা এজনে আনি দিছে আৰু তেওঁ কৈছে কি বাৰে বাৰে এই কানেক্টৰ চাৰ্জিং পিনটো বেয়া হৈ যায় আৰু এইটো যিটো পিং আছিলে V8 আছিলে তে আগতো দুবাৰ বদলাইছে বোলে কাম হোৱা নাই তে বন্ধুসকল ইয়াত বহুত ধৰণৰ পিং আছে ইয়াৰ ভিতৰত এইটো কানেক্টৰ পিং টাইপ C ললো আৰু এইটো ফিটিং কৰি দিম সেই বক্সটোত তেতিয়া যদি কিবা কাৰণত উল্টাই পুল্টাইও চাৰ্জ দিয়ে একো নহয় কাৰণ বয়সস্থ মানুহ কিছুমানে চাৰ্জ লগাওঁতে কেতিয়াবা অলপ ভুলতে উল্টা হৈ যায় সেইকাৰণে পিংটো ভাঙি যায় V8 টো আৰু এইটো যি টাইপ C দি দিম এইটো ভুলত উল্টা লগালেও চাৰ্জ হৈ থাকিব পাল্টাই লগালেও চাৰ্জ হৈ থাকিব তে বন্ধুসকল ইয়াত এয়া অলপ হোল্ড কৰি দিছো আৰু ইয়াতে যি আমাৰ কানেক্টৰ পিনটো টাইপ C টো ইয়াত লগাই দিম আৰু বন্ধুসকল এইফালে আৰু এটা ফুটা কৰিব লাগিব আৰু এটা কিয় কৰিব লাগিব মই শেষত জনাই আছো আৰু এইফালে যি কানেকচনটো আগতে তেওঁ দুই জেগাত বনাইছিলে পিংটো আৰু যাই যাই হেনুকাই হৈ গল আৰু এইফালে ট্ৰেকটো বেয়া হৈ গল যেটো হতিকে ভাঙিছিলে পিংটো আৰু এইফালে এটা কন্ট্ৰোলাৰ আইসি এটা থাকে চাৰ্জৰ আইসি আৰু হেতু ইয়াত নাই গতিকে এটা নতুনকে কানেকচনটো কৰিব লাগিব আৰু কৰাৰ কাৰণে প্ৰথমতে LED লাইট এটা লাগিব আৰু ইয়াত 1K ৰেজিস্ট্যান্স এটা লাগিব কাৰণ লাইটটো যি 3 ভোল্টৰ হয় আৰু চাৰ্জিং যেটো ভোল্টেজ আহিব 5 ভোল্ট আহিব আৰু ৰেজিস্ট্যান্সটো নিদিলে বলটো মানে ফিউজ যোৱা চান্স থাকে তে বন্ধুসকল এয়া লাইটটোৰ কানেকচন শেষ হোৱাৰ পিছত যেটো আমাৰ কানেক্টৰৰ সাপ্লাই আছে সাপ্লাই লাইনটোৱে চেক কৰিছো 5 ভোল্টৰ ওপৰত আহিছে ঠিকে আছে তে বন্ধুসকল এটো ডাইট আৰু ডাইটৰ নম্বৰটোৱে স্ক্ৰিনত শো কৰি আছে দেখিব পাইছে তে এটো ডাইট এটা দিব লাগিব ডাইটটো দিলে মানে কি হয় আমাৰ যেটো LED লাইটটো মানে উল্টা ফালে লাইন নিদিয়ে আৰু নজলে আৰু ডাইটটো যদি দিয়া না যায় তেতিয়া হলে লাইটটো অটোমেটিক জ্বলি থাকিব গতিকে ডাইটটো বহুত ইম্পৰ্টেন্ট হয় ডাইটটো দিবই লাগিব তে বন্ধুসকল লাইটৰ যি মাইনাস ফালে আমাৰ কানেক্টৰৰ প্লাসটো আৰু LEDৰ প্লাসটো দিব লাগিব ডাইটৰ মাইনাসত আৰু দি প্লাই ইয়া মই সোল্ডিং কৰি দিলো আৰু এতিয়া ধুমাধুম আহক যি কানেকচন খিনি কৰিম আৰু ডাইটৰ যেটো প্লাস আছে বেটাৰি প্লাসত দি দিম আৰু যেটো মাইনাস আছিলে মাইনাসটো বডিত হক বা বেটাৰি মাইনাসত কানেকচন কৰি দিলে হৈ গল দুটাই কানেকচন তে বন্ধুসকল এতিয়া আৰু এটা হোল এয়া কৰিব লাগা হল যেটো LED লাইটটো আৰু যেটো বোৰ্ডখনত যেটো LED লাইট আছিলে হেতু ট্ৰেক ভাঙি গল লাইটটো বেয়া হৈ গল আৰু হেকাৰণে নতুনকে কানেকচন কৰি দিলো তে বন্ধুসকল এতিয়া আমাৰ কাম হৈয়ে গল আৰু বেছি কানেকচন নাই মাত্ৰ দুটাই কানেকচন আছিলে তে কৰি দিলো এটা ধুমাধুম বক্সটো নট কিটা লগাই টেস্টিং কৰো আহক আৰু ইয়া দেখিব পাইছে টাইপ C কানেক্টৰ লগাই দিলো আৰু ইয়াত চাৰ্জ এয়া লগাই দিলো আৰু কেতিয়াবা যদি ভুলটো দিয়া যায় উল্টাই পিলে একো প্ৰব্লেম নাই আৰু ইয়া মই এটা পাল্টাই পিলে দিম চাব ইয়া উল্টাই পিলে মই লগাই আছো উল্টাই লগালো ধুনিয়াকে চাৰ্জ হৈ থাকিব দেখিব পাইছে বন্ধুসকল আৰু আগৰ যেটো V8 যেটো পিং আছিলে সৰু পিং হেতু যদি উল্টা ফালে দিয়া যায় তেতিয়া হলে একদম 100% ভাঙিয়ে যায় তে বন্ধুসকল এয়া আছিল আজি টাইপ C কানেক্টৰৰ যেটো পিঙৰ ভিডিও তে আজিলে এৰিলো ধন্যবাদ